বাওঁতে নট আছে সোঁহাতেৰে এনেকৈ চেলুট দিব চেলুট হ'ল বন্দে মাতৰম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম ভাৰত মাতা কি জয় ভাৰত মাতা কি তাহলে আপে জয় পেহা জয় দিব লাগে ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় তিনিবাৰ হ'ল না হয় ইমানে হ'ব তো চাওক এই বিষয়ে অলপ খবৰটো লাগিব তো চাওক আজি 15 আগষ্ট 2024 যোৱা বছৰত 15 আগষ্ট 2023 তাৰ আগত 15 আগষ্ট 2022 আৰু ইয়াৰ আগত 15 আগষ্ট 2021 20 19 18 17 16 15 13 13 12 এনেকৈ আমি কৰি পালন কৰি আহিছে কেৱল এইখিনি নহয় কিমান চনৰ পৰা 1947 চনৰ পৰা আমাৰ এই স্বাধীনতা দিৱসটো আমি পালন কৰি আহিছে তথাপি আজি এই বিষয়ে ক'ব খুজিছে যে কি 1942 চনত শুনিব ভালকে 1942 চনত ভাৰত ত্যাগ আন্দোলন কৰিছে কোন চনত ভাৰত ত্যাগ আন্দোলন কৰিছে 1942 চনত মন কৰিব 1942 চনত ভাৰত ত্যাগ আন্দোলন কৰিছে কালক্ৰমত 1947 চনত 15 আগষ্ট দিনত আমাৰ এই দেশ স্বাধীন হৈছে আৰু এই স্বাধীন হোৱাটো ইয়াৰ আগতে ব্ৰিটিছসকলে পালন কৰিছে মানে ব্ৰিটিছসকলে আমাক গোটেই ইণ্ডিয়াবাসীক অসমৰ বা বেংগলী বা ভাৰতৰ যিমান আমাৰ জনগোষ্ঠী আছে এই মানুহবিলাকক আমাক কি কৰিছে ইহঁতৰ লেবাৰ হিচাপে ব্যৱহাৰ কৰিছে এতিয়া কি হৈছে আমি বিশেষকৈ ডাঙৰ ডাঙৰ নেতা নেত্ৰীসকলে আমাক কি কৰিলে এই দেশ সংগ্ৰাম কৰি দেশ স্বাধীনতা কঢ়িয়াই অনাৰ বাবে আমি এতিয়া স্বাধীনতা লাভ কৰিব পাৰিছে এতিয়া আমি যি জাতি নহওক বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ ভাৰত দেশ হোৱাৰ হেতুকে সব সম্প্ৰদায় মানুহ আজি কেৱল ৰাভা সাঁওতাল বড়ো এইখিনি নহয় ভিন সম্প্ৰদায়ৰ মানুহ ভিন জাতিগত মানুহ আমি কি কৰিছে স্বাধীনতা লাভ কৰিব পৰা হৈছে কেনেকৈ ইয়াত বিষয়ে যদি আৰু ক'বলৈ যায় তেনেহ'লে বহুত দীঘলীয়া হৈ যায় গতিকে আমি ইমান হয়তো তোমালোকৰ কাৰণে ক'বলৈ নাযাওঁ তো আমি এইখিনি বিশেষকৈ ক'ম যে ভাৰতত ঘৰ আন্দোলন কৰাৰ পিছতেহে আমাৰ স্বাধীনতা দিৱস পালন কৰিব পৰা সক্ষম হৈছে তো আমি এতিয়া কি কৰোঁ যে গাঁৱে ভূঞে আজি 78 সংখ্যক যোৱা বছৰ 77 সংখ্যক হৈছিল এই বছৰ 78 সংখ্যক আৰু 12 বছৰ আছে চেঞ্চুৰী সংখ্যক হ'ব চেঞ্চুৰী সংখ্যক মানে কি যে 100 বছৰীয়া হ'ব আমাৰ স্বাধীন ভাৰত হৈছে তো অলপ বাকী আছে আমাৰ চেঞ্চুৰী সংখ্যক হ'বলৈ তো তোমালোকে এইখিনি জানিবা হওক যে আমাৰ ভাৰতত স্বাধীনতা দিৱস উদযাপনৰ কাৰণটো হৈছে কি আমি আটাইকেইজনে সুখী মানে আমি আগতে লেবাৰ কৰি বা কিবা এটা বিজনেছ কাম কৰি তেনেকৈ আমি জীৱন যাপন নিৰ্বাহ কৰি আহিছে কিন্তু এতিয়া আমি চাকৰি কৰিব পৰা হৈছে মানুহে ইণ্ডিপেণ্ডেঞ্চ লাভ কৰিব পৰা হৈছে মানুহে যি কৰিব ইচ্ছা আছে তাকো আমি কৰিব পৰা এটা সক্ষম হৈছে এই দেশ অৰ্থাৎ ভাৰত আন্দোলন হোৱাৰ পিছত বা দেশ হোৱাৰ পিছত তো গতিকে তোমালোকে আজি এই যে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি যেতিয়া মানে তোমালোকে গ্ৰেজুৱেট MA আৰু এইফালে যিকোনো হয়তো ইঞ্জিনিয়াৰ ডক্টৰেট আৰু এইফালে ডিগ্ৰী যেতিয়া হ'ব তেতিয়া তোমালোকে কি হ'ব নিজাববীয়া যিটো ইচ্ছা কৰিব পাৰা সেইটো হ'ব আৰু যিকোনো চৰকাৰৰ জব বা চৰকাৰৰ কামত যদি নিয়োগ কৰিব পাৰা তেনেহ'লে চৰকাৰী নিয়োগ হিচাপে তোমালোকে কৰিব পাৰে তো আগত এনেকুৱা নাছিল আপুনি যিমান জানা যিমানে শিক্ষিত হওক যিমানে এটা কিবা কি বুলি কয় ধৰি লওক যেনিবা শিক্ষাৰ মাজত অগ্ৰগতি লাভ হোৱাৰ পিছত আমি এটা চাকৰি নিয়োগ কৰিম আমি এটা চাকৰি কাম কৰিম এনেকুৱা সুবিধা খুজিলেও তেতিয়া ব্ৰিটিছে সহায় বা এৰি দিয়া নাছিল যিমানে নাজানো তথাপি আমাক লেবাৰ হিচাপে পঠোৱাই আছে তো আমি আজি খুব সুখী আৰু এই দিনটো এই বছৰটো যেনেকৈ যেনিবা
প্ৰথম 1947 চনৰ পৰা এই আগন্তুক এই বছৰলৈকে কিমান চন হয়তো উকলি যাব পাৰে, কিন্তু 15 তাৰিখ যিটো আগষ্ট মাহৰ এই দিনটোত হ'লে আমাৰ এটা স্মৰণীয় দিন। এইটো হৈছে ভাৰত স্বাধীন দিয়া বা ভাৰত স্বাধীন হোৱাৰ কাৰণে আমাৰ এটা খুব সূক্ষ্মভাৱে চিন্তা কৰিব গ'লে আমাৰ এইটো বহুত লাভৱান বা সুখী বা আনন্দ খুচি, যিটো মানে আমি ৱাণ্ডাৰফুল বুলি কওঁ। এইকাৰণে আমি সকলোৱে ভাই ভনী আমাৰ ইয়াত উপস্থিত থকা আমাৰ জ্যেষ্ঠ মান সন্মান সকলো আছে, সকলোকে আমি নমস্কাৰ কৰি বা সকলোৰে নমস্কাৰ যাচি তো বহুত দীঘলীয়া কথাটো আমি নকম, কাৰণ ৰ'দ আছে আৰু ৰ'দত হয়তো কিছুবিলাকে ইমান হয়তো শুনিবলৈ বা বুজিবলৈ টান পাব কথাটো। গতিকে আমি এইখিনি বুজিম যে আজি এই উদযাপন পালন কৰা মানে আমি সন্মান দিয়া। ভাৰতে এই কাপোৰখন তোমালোকে হয়তো নিশ্চয় জানে, আৰু যদি নাজানে তেনেহ'লে অলপ এইটো কওঁ যে এই কাপোৰখন তিনিটা যিটো কাপোৰ, এই তিনি ৰঙৰ যিটো কাপোৰ, এই কাপোৰখন য'তে মতে বা টেবুল পাৰি বা কোনো এটা লেতেৰা কাপোৰ হৈ পেলাই কিবা এটা বস্তু মুচি ল'ব, এনেকুৱা ধৰণৰ এই কাপোৰটো নহয়। এই কাপোৰটো হৈছে এটা চাফ চিকুণতাৰ বাবে ৰখা, আৰু যদি একেবাৰে পচি গ'ল বা চিৰি গ'ল তেনেহ'লে এইবোৰ বস্তু আঁতৰাই ৰাখিব লাগিব। কিন্তু তেনেকৈ যধে মধে ৰাস্তা ঘাটত পেলাই দিয়া, কোনো এটা টেবুল ফাৰি দিয়া, কোনো এটা হয়তো জানলাত বা দৰ্জাত এনেকৈ পৰ্দা লগাই দিয়া, এনেকুৱা কাপোৰ নহয়। যদি এনেকৈ কৰে আইনত দণ্ডনীয় হ'ব। গতিকে চাওক, এইটো গোটেই আমাৰ ভাৰতৰ বাসীবিলাক এই কাপোৰৰ তিনি বৰণীয়া কাপোৰখনৰ সন্মান যাচি এই ভাৰত যিটো মানে এটা চিম্বল, যিটো মানে এই ভাৰতৰ এটা যিটো মানে ইয়াৰ নহ'লে ভাৰতবাসী বা ভাৰত বুলি চিনাকি নহয়, এই কাপোৰৰ দ্বাৰাহে চিনাকি হয়। এইকাৰণে আমি এই কাপোৰবোৰ লেতেৰা পেটাই বা অযতনে আমি ৰাখিব নোৱাৰোঁ। তো ভাই ভনীসকল আৰু আমাৰ জ্যেষ্ঠ মানুহসকল আৰু আমাৰ লগত সময়া বয়া মানুহসকল সকলোৱে মই অনুৰোধ কৰোঁ যাতে আপোনালোকৰ ঘৰে ঘৰে তিৰংগা যে পতাকা উত্তোলন হ'ল আৰু ঘৰে ঘৰে ঘৰ ঘৰ তিৰংগা যে হ'ল, এই সকলো বস্তু আপোনালোকে নিশ্চয় অভিজ্ঞতা বা জানে। এই গতিকে আপোনালোকে আৰু এনেকৈ আগন্তুক বছৰলৈ আপোনালোকে মানি চলিবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। তো বেছি কথা নকয়, ইমানে কৈ পেলাই মই আজি ক'বলগীয়া বক্তব্যটো ইমানেই সামৰিছোঁ। শেষত তোমালোকে জনগণতো গাব লাগিছিল। জনগণ মানে এতিয়া ইয়াক বিদায় দিয়া, জনগণ গোৱা মানে ইয়াক বিদায় দিয়া। আমাৰ কাৰ্যসূচী সম্পূৰ্ণ হ'ল, সম্পূৰ্ণ হোৱাৰ পিছত আমি জনগণ গাব লাগে, মানে ইয়াক বিদায় দিয়া হ'ল। তো আজি চেলুট কৰা, ৰেডি? আকৌ চেলুট কৰা, চেলুট। জনগণ মন ভারত